নমস্কাৰ, মই শ্ৰীমতী ৰোজলিনা তেৰ্কী। আপোনালোক সকলোকে ৰঙালী বিহু লগতে আমাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোক সকলোৱে জ্ঞাত যে অহা 19 এপ্ৰিল 2024 তাৰিখে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন হ'ব। আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে তথা আমাৰ বিৰোধী ঐক্য মঞ্চই মোক প্ৰাৰ্থী হিচাপে 10 নং কাজিৰঙা লোকসভা সমষ্টিত আগবঢ়াইছে। সেয়েহে মই আগবাঢ়ি আহিছোঁ ৰাইজৰ সেৱাৰ কাৰণে। আপোনালোকে সকলোৱে বৰ্তমান দেশৰ পৰিস্থিতি হিচাপে সকলো কথা আপোনালোকে জ্ঞাত আছে। দেশৰ সংবিধান লগতে গণতন্ত্ৰৰ ওপৰত বিপদ আহিছে। তাৰোপৰিও বিজেপি চৰকাৰখনে আজি কৃষককে হওক, আজি শ্ৰমিককে হওক, যুৱক যুৱতী, মহিলা আৰু ৰাইজক যি ধৰণে মিছা প্ৰতিশ্ৰুতি দি আজি প্ৰতাৰণা কৰি আহিছে, লগতে আজি মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰ লগতে আজি আমাৰ ভাতৃত্ববোধ, আমাৰ একতা, আমাৰ অখণ্ডতাৰ ওপৰতো বিপদ আহি পৰিছে। সেয়েহে শ্ৰদ্ধেয় ৰাইজ, আজি অসমৰ আৰু ভাৰতবৰ্ষৰ শান্তি সম্প্ৰীতি উন্নয়নৰ হকে আজি স্থানীয় যুৱতী হিচাপে মই আপোনালোকক সকলোৰে অনুৰোধ জনাওঁ, গুহাৰি জনাইছোঁ যে অহা 19 তাৰিখে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আৰু হাতৰ চিনত ভোট দি যেন মোক জয়যুক্ত কৰে, তাকে কামনা কৰিলোঁ। সকলোকে ধন্যবাদ।